অনামিকা বা প্ৰাচুৰ্যই বৰ ধুনীয়া কথা এটা কৈছে। আমাৰ নতুন প্ৰজেক্টটো আৰম্ভ হোৱাৰ আগতেই গোটেইকেইটা মিলি কৰবাৰ পৰা ফুৰি অহাৰ কথা কৈছিলে। অলপ ফুৰি চাকি আহিলে চবৰে মনবোৰো ভাল হৈ আহিব আৰু অহাৰ পিছত ভালকৈ কামত মন দিব পাৰিম। কথাটো সি মোকো কৈছিলে মীনাক্ষী। তোমালোক যাবা মীনাক্ষী, কিন্তু মোক জোৰ নকৰিবা, মই নাযাওঁ। আৰে তুমি কিয় নাযাবা আকৌ? বিশেষকে এই প্লেনটো তোমাৰ কাৰণেই কৰিছে প্ৰাচুৰ্যই। তুমি মনটো মাৰি মাৰি থাকা, সেইকাৰণেহে অলপ আউটিং কৰিলে ভাল লাগিব বুলি কৈছে। মোৰ এনে ওলাই মেলি যাবলৈ একেবাৰে মন নোযোৱা হ'ল মীনাক্ষী। তাতে আকৌ ইমানবোৰ মানুহৰ লগত। নাই মই নাযাওঁ মীনাক্ষী। তুমি ক'লেই হ'ব নেকি? তোমাক মই নিহে এৰিম। আৰু তুমি যদি নাযাওঁ বুলি কোৱা গোটেই প্লেনটোৱে চাগে কেঞ্চেল হ'ব। আৰু বৰ বেছি মানুহ নাযায় নহয়। অফিচৰ বাকীসকল মানুহ নিজৰ নিজৰ কামতে ব্যস্ত হৈ আছে। মাত্ৰ প্ৰাচুৰ্য, মই আৰু পায়েল। আৰু নতুন প্ৰজেক্টটোৰ কাৰণে যে মানুহজন আহিছে মিষ্টাৰ নিবিড়, তেখেতো যাব পাৰে। আৰু তুমিতো যাবই লাগিব, মাত্ৰ এইকেইজনেই। অথনি অফিচত প্ৰাচুৰ্যই মোক এই কথাটো কৈ থাকোঁতে নিবিড় বোলে মানুহজনে বৰ বেলেগকৈয়ে ক'লে জানানে মীনাক্ষী। মই বিধৱা মানুহ, সেইকাৰণে বোলে প্ৰাচুৰ্যই হওক বা বেলেগ কোনোবাই মোৰ ওচৰলৈ আহি হাঁহি মাতি কথা পাতিব নালাগে। কি মিষ্টাৰ নিবিড়ে এনেকৈ ক'লে? পাগল নেকি বাৰু মানুহজন? কি কথা কৈ থাকে? তেওঁ কোন যুগত জীয়াই আছে? সত্য যুগৰ মানুহ নেকি? আজিৰ দিনতো কোনোবাই এইবোৰ কথা কয়নে? পঢ়া শুনা নথকা মানুহ হ'লেও বেলেগ কথা আছিল। ভাল এটা কোম্পানীৰ এমপ্লয়ী হয় তেখেতৰ নিচিনা মানুহৰ মুখত এইবোৰ কথা শুভা নাপায় দেই। এনেকৈ অকল নিবিড়েই নহয়, আন বহুতেই ভাবে চাগে মোৰ বিষয়ে। এতিয়া যদি মই তোমালোকৰ লগত ফুৰিবলৈ যাওঁ, কিমানে চাগে হাঁহিব। গিৰিয়েক ঢুকোৱা কিমান দিনো হৈছে আৰু এনেকৈ ফুৰিব গৈছে বুলি। এনেকৈ কোনেও নাভাবে অনামিকা বা। আৰু যেনিবা ভাবিলেই তাতে আমাৰনো কি প্ৰব্লেম হ'ব? তুমি নাযাওঁ নকবা দেই, তুমি যাবই লাগিব আমাৰ লগত। মোক জোৰ নকৰিবা মীনাক্ষী। মানুহজন মোৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ পিছৰ পৰা মোৰ জীৱনৰ সকলো ৰং নাইকিয়া হৈ গ'ল মীনাক্ষী। মনত অলপ হ'লেও আনন্দ থাকিলেহে মানুহে এইবোৰ কামত আগবাঢ়ি যাব পাৰে। মোৰ একো কৰিবলৈ মন নাযায় মীনাক্ষী। মানুহজন নোহোৱা হোৱাৰে পৰা মোৰ জীৱনৰ প্ৰতি কোনো মোহেই নাইকিয়া হৈ গ'ল। কিন্তু মৰিবওতো নোৱাৰো। মোৰ গৰ্ভত এটা অকণমানি প্ৰাণ আছে, তাৰ কাৰণেই মই জীয়াই থাকিব লাগিব। জীয়াই থাকিব লাগে বুলিয়ে জীয়াই আছো মীনাক্ষী। সেইকাৰণে কৈছো, মোক জোৰ নকৰিবা। ফুৰা চকা কৰা, ফূৰ্তি আনন্দ কৰা, সেইবোৰ মোৰ কাৰণে নহয় আৰু মীনাক্ষী। অনামিকা বা, তোমাৰ কাৰণে আমি কিমান চিন্তা কৰো। মই, পায়েল, প্ৰাচুৰ্য, আমি চবেই সদায় চেষ্টা কৰো যাতে তোমাৰ মনটো ভাল হৈ থাকক। তাৰ পিছতো তুমি এইবোৰ কথা কৈছা? নয়ন ভিন্দেও জেগা তোমাৰ জীৱনত কোনেও ল'ব নোৱাৰে। কিন্তু মনত ৰাখিবা, এতিয়া আমিও তোমাৰ কাৰণে ইমান পৰ হৈ থকা নাই আৰু। আমি তোমাক একেবাৰে নিজৰ বুলি ভাবো। আৰু যদি তুমিও আমাক অলপ হ'লেও নিজৰ বুলি ভাবা, তেনেহ'লে এইবোৰ কথা আৰু কেতিয়াও নকবা। তোমালোক মোৰ কাৰণে ভগৱানৰ আশীৰ্বাদ হৈ আহিছা মীনাক্ষী। তোমালোক নাথাকিলে মই জীয়াই থাকিবই নোৱাৰিলো হ'লে। তেন্তে শুনা অনামিকা বা, আমাৰ এইটো কথা তুমি ৰাখিবই লাগিব। আমাৰ লগত তুমিও ফুৰিবলৈ যাবই লাগিব। এইটো আমাৰ ৰিকুৱেষ্ট হয় তোমালৈ। ঠিক আছে বাৰু মীনাক্ষী, কিন্তু মই এতিয়াই কথা দিব নোৱাৰো। জানাই নহয়, মোৰ 3 মাহ চলি আছে। কেতিয়া গাটো বেয়া হৈ যায় নিজেই গম নাপাওঁ। যদি গা চা ভাল হৈ থাকে তেনেহ'লে ভাবি চাম বাৰু। ঠিক আছে বাৰু অনামিকা বা, আৰু ইমান চিন্তা নকৰিবা, আমিবোৰতো আছোৱেই তোমাৰ লগত। আৰু তোমাৰ এনেকুৱা অৱস্থাত আমি বৰ বেছি দূৰলৈও ফুৰিবলৈ নাযাওঁ, ওচৰতে ক'ৰবাত যাম। আৰে মিষ্টাৰ নিবিড়, আজি আপুনি মোৰ কেবিনত যে? আহক ভিতৰলৈ আহক। আপুনি ক'ৰবাত যাব ওলাইছে নেকি মিষ্টাৰ প্ৰাচুৰ্য? মোৰ মানে মিটিং এখন আছে, তালৈকে যাব ওলাইছিলো। হয় নেকি? তেনেহ'লে মই পিছত আহিম বাৰু। নাই নালাগে, এতিয়াও অলপ সময় আছে, মই ৰ'ব পাৰিম অলপ সময়। কিবা ক'বলৈ আছিল নেকি আপোনাৰ? কওকচোন। তেনেকুৱা বিশেষ একো নাই ক'বলৈ। আপোনাক মাত্ৰ মই চৰি ক'বলৈহে আহিছিলো। চৰি ক'বলৈ? কিন্তু কিয়? কালি আপোনাক মই অলপ বেয়াকৈ কথাখিনি কৈছিলো। আচলতে মোৰ মনত বহুত কিবা কিবি চিন্তা সোমাই আছে, সেইকাৰণে কেতিয়ানো খং উঠি যায় ধৰিবই নোৱাৰো। সেইটো কথা, কালিৰ কথা মই কালিয়ে পাহৰিলো। সেইবোৰ কথা মনত লৈ ফুৰা মানুহ মই নহয়। আপুনি চৰি ক'ব নালাগে, মই এনেও সেইবোৰ পাহৰিলোৱে। থেংক ইউ মিষ্টাৰ প্ৰাচুৰ্য, আপুনি যে মোক বেয়া পাই থকা নাই। আপোনাৰ নিচিনাকে যদি ময়ো কথাবোৰ ইমান ইজিলি এৰিব পাৰিলো হ'লে। মই আকৌ সহজে কথা এৰিব নোৱাৰো, মনত লাগি থাকে মোৰ। বুজি পাইছো বাৰু, আপুনি সৰু সৰু কথাতে বহুত চিন্তা কৰে, নহয়নে? হয় মিষ্টাৰ প্ৰাচুৰ্য, আপুনি ঠিকেই ধৰিছে। বেয়া নাপায় যদি এটা কথা সুধিব পাৰোনে? সোধক, কিয় বেয়া পাম আকৌ? আপোনাৰ ঘৰত কোন কোন আছে? আপোনাৰ ৱাইফ আছেনে? মানে আপোনাৰ বিয়া হ'লনে বাৰু? হ'ল মিষ্টাৰ প্ৰাচুৰ্য, ঘৰত মই আৰু মোৰ ৱাইফে থাকো। ৱাইফৰ লগত আপোনাৰ ইকুৱেশ্যন কেনেকুৱা? সোধাৰ কাৰণে কিন্তু প্লিজ বেয়া নাপাব দেই। মানে কথা বতৰা কিবা অমিল হয় নেকি? মই কিন্তু এইটো প্ৰায়ে দেখিছো। ঘৰত ৱাইফৰ লগত কাজিয়া কৰি আহিলে একো কামতে মন নবহে। মোৰ অৱশ্যে নিজৰ এক্সপিৰিয়েঞ্চ নাই বাৰু, কাৰণ মোৰতো বিয়াই হোৱা নাই এতিয়ালৈকে। মোৰ বহুতো ফ্ৰেণ্ডক দেখিছো মানে, সেইকাৰণে সুধিছো। নাই মোৰ ৱাইফৰ লগত তেনেকুৱা একো নাই। তাই মোক যথেষ্ট ভাল পায়। আমাৰ মাজত তেনেকুৱা একো প্ৰব্লেম নাই। হয় নেকি? তেনেহ'লেতো বৰ ভাল কথা। তেন্তে আপুনি ইমান টেনশ্যন কিয় লৈ থাকে? ইমান হেল্ডি হৈ আছে, ভাল এটা জবো কৰি আছে, পৰিয়ালৰ লগতো ভাল সম্পৰ্ক, তেনেহ'লে আপোনাৰ চিন্তা কিহৰ? মানুহৰ জীৱনত বহুত কিবা কিবিয়ে থাকে নহয়। বাদ দিয়ক আৰু সেইবোৰ, আপোনাৰ চাগে দেৰিয়ে হৈছে। মোৰ সময় হৈছে আৰু যাবলৈ। এটা কাম কৰিব মিষ্টাৰ নিবিড়,
আমি অফিচৰ কেইজনমান মিলি ফুৰিব যাবলৈ ওলাইছো কালি অনামিকা কৈ থাকোতে আপুনি শুনিছিলেই নহয় আপুনি ওলাবচোন আমাৰ লগতে ফুৰি আহিবগে মনটো অলপ ভাল হৈ আহিব অনামিকা যাম বুলি কৈছে নেকি তাই এতিয়ালৈকে একো কোৱা নাই কিন্তু মই তাইৰ কাৰণেইতো প্লেনটো কৰিছো তাইক চিনি পোৱা বেছিদিন হোৱা নাই যদিও তাই এনেকে মন মাৰি থাকিলে দেখোন মোৰ ভালেই নালাগে অকল তাইৰ মনটো ভাল কৰাবলৈকে মই এই প্লেনটো কৰিছো নহলে মই কিছুদিন আগত ফুৰি আহিছোহে এতিয়াই নগলো হলে ক'তো কিন্তু অকল তাইৰ কাৰণে এই প্লেনটো কৰিছো আপুনি তাইৰ কাৰণে ইমান চিন্তা কিয় কৰে মিষ্টাৰ প্ৰাচুৰ্য নাজানো মই নিজেই নাজানো আচলতে তাইৰ প্ৰতি মোৰ মনত এটা ছফ্ট কৰ্ণাৰ আছে তাইৰ মনটো ভাল হৈ থাকিলে হাঁহি থকা দেখিলে মোৰ ভাল লাগে আৰু কিন্তু তাই যে এগৰাকী বিধৱা আপুনি সেই কথা কিয় পাহৰি যায় আপুনি আকৌ সেইবোৰ কথাত লাগিলে নে মিষ্টাৰ নিবিড় বিধৱা হল বুলিয়ে তাই সকলো ত্যাগ কৰিব লাগিব নেকি ইমান কম বয়সতে তাই বিধৱা হ'ব লগা হ'ল তাত তাইৰতো কোনো দুখ নাই মোৰ চকুত তাই এগৰাকী মানুহ জীৱনটো ভালকে জীয়াই থাকিবলৈ আমাৰ যেনেকৈ অধিকাৰ আছে তাইৰো তেনেকৈ অধিকাৰ আছে আৰু তাইক অলপ আনন্দ দিবৰ কাৰণে মই যিমানখিনি কৰিব পাৰো সেয়া কৰিম হ'ব বাৰু মিষ্টাৰ নিবিড় মোৰ দেৰিয়ে হৈছে এতিয়া মই আহো দেই মিষ্টাৰ প্ৰাচুৰ্যৰ অনামিকাৰ প্ৰতি ইমান দয়া কিয় মোৰ এইবোৰ দেখি কিয় জানো ভাল নলগা হৈছে অনামিকাইতো অন্ততঃ তাৰ পৰা আঁতৰি আঁতৰি থাকিব পাৰে কিন্তু নাই দুয়োটাকে একেলগে প্ৰায় কথা পাতি থকা দেখো এতিয়া ফুৰিবলৈও চাগে নিশ্চয় যাবই অনামিকা তাত গৈ দুয়োটাই আৰু কিমান ৰং তামাচা কৰিব কোনো ঠিক নাই মই তাহাঁতৰ লগত যোৱাটোৱে ভাল হ'ব অনন্যা ডাৰ্লিং মই আহিলো কি হ'ল এতিয়া তুমি মোক ডাৰ্লিং ক'ব আহিছা কালি কি কৈছিলা মনত নাই তোমাৰ মই এজনী হাতী মোৰ বয়স বেছি মই বুঢ়ী হলো আৰু এতিয়া তুমি মোক ডাৰ্লিং বুলি কৈ আছা আঁতৰ পৰা মোৰ ওচৰৰ পৰা মই জানো তোমাৰ খং উঠিছে মোৰ প্ৰতি বহুত খং আছে তোমাৰ তুমি মোক যিমান খং কৰিব লাগে কৰা মই তেনেকুৱা কামেই কৰিছো তোমাৰ মনত মই ইমান দুখ দিলো কিন্তু তুমিতো জানাই অনন্যা মই যে তোমাক বহুত বেছিয়ে ভাল পাওঁ এইবোৰ কেনেকৈ ভাল পোৱা নয়ন মই বুজি নাপাওঁ যদি তুমি মোক সঁচাকৈ ভাল পালা হলে তোমাৰ মুখৰ পৰা মোৰ কাৰণে এইবোৰ কথা ওলাল হলে নে চৰি অনন্যা আই এম ৰিয়েলি ভেৰি চৰি আচলতে মোৰ বেলেগ কথাত খং উঠি আছিল আৰু তোমাক মই এইবোৰ এনেই কৈ দিলো চোৱাচোন বাৰু তোমাক যদি মই তেনেকৈয়ে ভাবিলো হলে অনামিকাক এৰি থৈ মই তোমাৰ ওচৰলৈ কিয় আহিলো হলে বিশ্বাস কৰা অনন্যা মই তোমাকেই ভাল পাওঁ আৰু অকল তোমাকেই ভাল পাওঁ সঁচাকৈ কৈছানে নয়ন আৰু কেনেকৈ বিশ্বাস দিম তোমাক মই দেখোন সকলো এৰি তোমাৰ ওচৰলৈ গুচি আহিলো নয়ন সেইটো হয় বাৰু ময়ো তোমাক চৰি কৈছো খঙতে ময়ো তোমাক বহুত কিবা কিবিয়ে কৈ দিলো হ'ব দিয়া এতিয়া সেইবোৰ কথা বাদ দিয়া আৰু আজি দিনটো কেনেকৈ গ'ল অফিচত কোৱাচোন দিনটো বাৰু ভালকৈ পাৰ হ'ল আচ্ছা অনন্যা আমাৰ অফিচৰ ফালৰ পৰা এফালে ফুৰিবলৈ যোৱাৰ প্লেন কৰা হৈছে মানে AK এণ্টাৰপ্ৰাইজেছৰ আমাৰ টিমটোৱে মিলি ক'ৰবাত ফুৰি আহিমগৈ বুলি ভাবিছো হয় নেকি বৰ ভাল কথা তাকে তোমাক এবাৰ কৈ থলো কেতিয়া যাওঁ এতিয়াও ঠিক হোৱা নাই পিছে নয়ন ময়ো যাম তোমালোকৰ লগতে এনেও ঘৰত থাকি থাকি একেবাৰে বৰ হৈ গৈছো নাই অনন্যা তুমি যাব নোৱাৰা কিয় নয়ন মই কিয় যাব নোৱাৰিম এনেও পাপাই দেখোন কৈছিলে এইটো প্ৰজেক্ট তুমি আৰু মই মিলি কৰিব লাগিব গতিকে ময়ো চাবলৈ গ'লে তোমালোকৰ টিমৰে এটা মেম্বাৰ মই যোৱাতনো কিহৰ আপত্তি আছে নাই তুমি যাব নোৱাৰিবা তুমি গ'লেতো মোৰে ভাল লাগিল হলে চবতকে বেছি হেপী ময়ে হলো হলে কিন্তু আনফৰ্চুনেটলি তোমাক নিব নোৱাৰিম অনন্যা কিন্তু কিয় সেইটোতো কোৱা কাৰণ আমি গোটেইকেইটা মতা মানুহ গৈ আছো ছোৱালী এজনীও নাই মানে সেইকাৰণে কৈছো তুমি গৈ এনেও বৰহে হবাগে তাতকে ঘৰতে থাকা আৰাম কৰা মতা মানুহ মাইকী মানুহৰনো কি কথা আছে আজিকালি মই তোমাৰ ৱাইফ হিচাপেহে যাম নহলে এটা কাম কৰা তোমাৰ লগৰ কেইজনকো কোৱা তেওঁলোকৰ নিজৰ নিজৰ ৱাইফক লৈ আহক তেওঁলোকৰ কাৰো বিয়া হোৱা নাই এতিয়ালৈকে অনন্যা আৰু তুমি গ'লে সিহঁতেও অলপ আনকমফৰ্টেবল হ'ব হয় নেকি সেইটো কথা ঠিক আছে বাৰু মই নাযাওঁ তেনেহলে তোমালোকে গৈ এনজয় কৰি আহা গ'লে আকৌ মোৰ জিমো ক্ষতি হ'ব নহয় মই জিম ক্ষতি কৰিব নোৱাৰো খিনাম বুলি কৈছো যেতিয়া খিনাইহে এৰিম তোমাৰ কাৰণে এইখিনিতো মই কৰিবই পাৰো ঠিক কথাই ভাবিছা ঘৰতে থাকি আৰাম কৰা আৰু জিম কৰা মোৰ যাবলৈ ইমান মন নাই ইহঁতে জোৰ কৰিছে কাৰণেহে যাব ওলাইছো তুমি গ'লেও বেলেগ কথা আছিল গৈ ভাল লাগিলে হলে এতিয়ানো আৰু কি এনজয় কৰিম সিহঁতৰ লগত যাব লাগে কাৰণে যাম আৰু তুমি যদি কোৱা তেনেহলে নাযাওঁৱেই নাই যাবা নতুন প্ৰজেক্টৰ নতুন টিম তোমালোকৰ ফুৰিবলৈ গ'লে আণ্ডাৰষ্টেণ্ডিং বাঢ়িব তোমালোকৰ মাজত সেইকাৰণে কৈছো গৈ আহিবা ঠিক আছে বাৰু তুমি কৈছা যেতিয়া যাম বাৰু